এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ৰাজপথত ডাও ডাওকৈ জ্বলি উঠিছে এখন বাহন। ৰৈ থকা অৱস্থাতে জুই লেলিখান শিখাই আৱৰিছে বাহনখনক। কামৰূপৰ বাইহাটা চাৰিআলিৰ মঙলদৈ পথৰ দুৰ্গা মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। প্ৰাপ্ত খবৰ মতে AS25 FC0751 নম্বৰৰ যাত্ৰী কৰি থোৱা বাহনখন হঠাতে জ্বলি উঠাত কৌতূহলৰ সৃষ্টি হয়। অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় লোক তথা অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। সৌভাগ্যক্ৰমে বাহনখন জ্বলি উঠা সময়ত নাছিল কোনো যাত্ৰী। বাইহাটা চাৰিআলিৰ পৰা ৰমেন ডেকা ৰিপৰ্ট। গাড়ীখন লাইনৰ পৰা আহি কেনে গাড়ীখন ইয়াতে ৰাখি থৈ দিছোঁ। ইয়াতে তাত বহি আছিলোঁ, থকাৰ পিছত ভয় লাগে। ভয়তে চাবা হয় যদি মই বাইহাটা চাৰিআলি পাইছে ঠিক 15 মিনিটৰ পিছতে গাড়ীখন তাৰ পৰা ঘূৰাই কিনে আমাৰ যিটো আমি য'ৰ পৰা গাড়ী চলাব বালি গৈছিলোঁগৈ তাতে গাড়ীখন ৰখাই কিনে ড্ৰাইভাৰজনে মোৰ ওচৰত বহিছে। বহাৰ পিছত আমি কিবা কিবি অলপ কথা কৈ আছোঁ, মানে আজি এটা আমাৰ খানা আছিলে আমাৰ সন্থাৰ, আমি খানা খাম বুলি কিবা এটা আলোচনা চলি আছিলে। পইচা কিমান হ'ল বা মেনেজমেণ্টটো কেনে চলি আছে এইখিনি কথা আলোচনাও কৰিছোঁ। সেইখিনি সময়ৰ ভিতৰতে গাড়ীখনৰ পৰা ধোঁৱা ওলোৱা অনুভৱ হ'ল। ড্ৰাইভাৰটোও দেখা পালে, ময়ো দেখা পালোঁ। লগে লগে দৌৰি আহি কিনে টনাজৰ কৰি দৰ্জা চৰ্জা খুলি বেটাৰী ক্লেমটো ড্ৰাইভাৰে খুলিলে। তাৰে পিছত অন্য মানুহবিলাক আছিলে, দৌৰি দৌৰি আহিলে, বালি মাৰিলোঁ, পানী মাৰিলোঁ। তাৰে পিছত কাপোৰ পোৱা নাই। নেক্সট টাইমত ফায়াৰ ব্ৰিগেডলৈকে ফোন কৰা গ'ল, কিন্তু মই কৰা নাই ফোনটো, কোনোবা এজনে ফোন কৰিছে। গোটেই ফায়াৰ ব্ৰিগেড আহিছে, আহি কিনে তেওঁলোকে জুই নিৰ্বাপন কৰিছে। আচলতে তাৰ আগতে নিৰ্বাপন যদিও হৈছে, কিন্তু শেষ ফিনিচিং কিন্তু ফায়াৰ ব্ৰিগেডৰ পৰা হৈছে।